মিৰ্জাত উদ্বোধন নৃত্য জুম্বা অভিনয়ৰ প্ৰশিক্ষণ গৃহ। সংবেদনশীল শিল্পী ঐশ্বৰ দাসৰ তত্বাৱধানত উদ্বোধন এই ষ্টুডিঅ' এটম ষ্টাৰ প্ৰশিক্ষণ গৃহ। 31 আগষ্ট শনিবাৰে মিৰ্জাস্থিত অৰুণা মাৰ্কেটত ষ্টুডিঅ' এটম ষ্টাৰৰ প্ৰশিক্ষণ গৃহৰ শুভ উদ্বোধন কৰা হয়। প্ৰথমতে মই নমস্কাৰ জনাইছোঁ মোৰ সাংবাদিক বন্ধুসকলক আৰু ইয়াতে আজি উপস্থিত হোৱাৰ বাবে জনাব বিচাৰিছোঁ যে আজি 31 আগষ্ট 2024 শনিবাৰে আমাৰ ষ্টুডিঅ' এটম ষ্টাৰ এখন মিৰ্জা দক্ষিণ কামৰূপত মোৰ প্ৰচেষ্টা আৰু দিগনৰ সহায়ত মোৰ প্ৰচেষ্টাত ষ্টুডিঅ' এটম ষ্টাৰ আমি বহুত দিনৰ পৰা সপোন দেখি আছিলোঁ আৰু ভাবি আছিলোঁ যে মিৰ্জাত কিবা এটা আমি কৰিম। আমি যদিকে এটম ষ্টাৰ ডান্স গ্ৰুপ এটা আছে আমাৰ আজি 10 বছৰ 12 বছৰ আমি কণ্টিনিউ প্ৰগ্ৰেম কৰিছোঁ এটম ষ্টাৰ ডান্স গ্ৰুপ। হয়তো ইউটিউবত বহুতে চাই আৰু বহুতে জানেও দক্ষিণ কামৰূপৰ মানুহখিনি জানে আমাক যে এটম ষ্টাৰ ডান্স গ্ৰুপ। ঠিক তেনেদৰে আমি এটম ষ্টাৰটোক জীয়াই ৰখাৰ বাবে আমি আৰু কি কৰিব পাৰোঁ তাৰ প্ৰচেষ্টাত আমি ষ্টুডিঅ' এটম ষ্টাৰ আজি অপেনিং কৰিলোঁ। তাত থাকিব ডান্স, এক্টিং আৰু জুম্বা। আৰু আমাৰ ডান্সটোৰ এনেকুৱা এটা প্ৰচেছ থাকিব যে আমাৰ 7 বছৰৰ ক্ৰছ থাকিব। আমাৰ চাৰ্টিফিকেট দিয়া হ'ব। ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এক্সাম থাকিব। আমি 7 ইয়াৰ্ছলৈকে এক্সাম থাকিব আৰু 7 ইয়াৰ্ছত আমি ফাইনেল চাৰ্টিফিকেট দিয়া হ'ব। আমাৰ এইটো সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰ বৰদলৈৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে। এইটো গভাৰ্ণমেণ্ট আণ্ডাৰৰ চাৰ্টিফিকেট হ'ব। আৰু যদি কোনোবাই আহিব বিচাৰিছে ষ্টুডিঅ' এটম ষ্টাৰত ডান্স শিকাৰ বাবে আপোনালোকক মই এড্ৰেছটো দি দিছোঁ। আমাৰ মিৰ্জা অৰুণা মাৰ্কেট আপোনাৰ এম বাজাৰ পাৰ হৈ লেফ্টে যিটো বিল্ডিং পাব আপোনাৰ ছয়গাঁও ফালেদি আহিলে এম বজাৰ পাৰ হৈয়ে লেফ্টৰ বিল্ডিংটোৱে আমাৰ অৰুণা মাৰ্কেট ষ্টুডিঅ' এটম ষ্টাৰ পাব। আৰু গুৱাহাটী লাইনৰ পৰা আহিলে ৰাইট চাইডে আপোনাৰ এম বাজাৰ নাপাওঁতে লাষ্ট বিল্ডিং যিটো আপোনাৰ পলছ কিটচেন পাৰ হয় ছেকেণ্ড বিল্ডিংটো পলছ কিটচেন পাৰ হৈ ছেকেণ্ড বিল্ডিং যিটো ৰাইট চাইডে তাতে অৰুণা মাৰ্কেট আমাৰ বিল্ডিংটো আছে। তাতে আমাৰ বেনাৰ লাগি আছে ষ্টুডিঅ' এটম ষ্টাৰ। আপোনালোকে আহক, আপোনালোকৰ ল'ৰা ছোৱালীক আমাৰ ইয়াতে দিয়ক ডান্স শিকাৰ বাবে, এক্টিং শিকাৰ বাবে। আৰু লগতে জুম্বাটো আমাৰ একচুৱেলি যিখিনি এজেড মানুহৰ কাৰণে হয়। আৰু এজেড বুলি নহয়, যিখিনি আমাৰ ধৰ বডি মেইনটেইনৰ কাৰণে আৰু আপোনাৰ ফেটছ মানুহ জুম্বা ল'ব পাৰে, শকত মানুহ পাৰে, ক্ষীণ মানুহ ল'ব পাৰে। অকল বডিটো মেইনটেইন কৰাৰ কাৰণে একচুৱেলি জুম্বা কৰে। আমি এণ্টাৰটেইনমেণ্ট হিচাপত আমি বডিৰ কণ্ট্ৰলাৰটো কৰোঁ। তো আপোনালোকে জুম্বাটো আহক। আৰু আমাৰ যদি কিবা ডিটেইলছ ল'ব লাগে আপোনাৰ নাম্বাৰটো হয়তো আপোনাৰ ইয়াতে দিয়াই থাকিব, ডিছপ্লেত দিয়াই থাকিব। আৰু মই নাম্বাৰটো কৈ দিছোঁ 9365771123। এইটো মোৰ নাম্বাৰ। আপোনালোকে ডাইৰেক্ট মোক ফোন কৰিব 9365771123। তো শেষত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই আজি ষ্টুডিঅ' এটম ষ্টাৰটো আজি আৰম্ভণিৰ পৰা বহুত দূৰলৈকে লৈ যাব পাৰোঁ। ইয়াৰ পৰা যাতে আমি ছাত্ৰ ছাত্ৰীবিলাকক ভাল স্ক'প দিব পাৰোঁ, আমি ভাল ডান্সৰ শ্ব' কৰাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আৰু অৱশেষত সকলোকে ধন্যবাদ জনাইছোঁ। একচুৱেলি এইটো স্কুলটোৰ ষ্টুডিঅ' এটম ষ্টাৰৰ প্ৰিন্সিপাল ময়ে হয়। মেইন টিচিংখিনি ময়ে দিম। বেচিকৰ পৰা আদি কৰি ডান্সৰ ষ্টাইলৰ পৰা ময়ে শিকাম। আৰু লগত মোৰ লগত এছিষ্ট কৰিব দিগন্ত ৰাভা। এয়া মোৰ লগত এছিষ্টেণ্ট সদায় থাকে। দিগন্ত ৰাভা এছিষ্ট কৰিব। আৰু মোৰ লগতে ছাত্ৰ ছাত্ৰী এছিষ্টেণ্ট বহুখিনি আছে, ছিনিয়ৰ এছিষ্টেণ্ট, ছিনিয়ৰ ছাত্ৰ ছাত্ৰী, সিহঁতেও মানে ইয়াতে ক্লাছ দিব। আৰু মই বাহিৰৰ পৰা যিখিনি আমাৰ বম্বে হওক, আমাৰ বম্বেৰ পৰা ডিপ্ল'মা লৈ অহা টিচাৰ আছে, তেখেতসকলৰ দ্বাৰা আমি এক্সট্ৰা ক্লাছ দিয়া হ'ব। সকলোৰে উপস্থিতি কামনা কৰিছোঁ। আৰু একচুৱেলি কি হয়, যিহেতুকে ডান্স সৰুৰ পৰা মই আজি ক্লাছ 4-5 বয়স 8 বছৰ 7 বছৰৰ পৰা মই ডান্স কৰিছোঁ। মই ডান্স কৰা যেতিয়া মোৰ 12-13 বছৰ হয় তেতিয়াৰ পৰা হয়তো মই অলপ শিকোৱা আৰম্ভ কৰিলোঁ ষ্টুডেণ্টবিলাকক। সকলোৱে মাতে মোক যে তুমি ডান্স শিকাব লাগে, হয়তো কিবা দেখিছিলে গাৰ্জেনবিলাকে। আৰু মই নিজৰ মঞ্চত কম্পিটিশ্যন কৰিছিলোঁ। আৰু কম্পিটিশ্যন কৰা বাদ দিয়াৰ লগে লগে মই ডান্স শিকোৱাত লাগি গ'লোঁ। আৰু মই সৰুৰ পৰাই মই একচুৱেলি ছাৰৰ এছিষ্টেণ্ট কৰিছিলোঁ ডান্স শিকোৱাৰ বাবে। তেতিয়া শিকাওঁতে মোৰ এটা হয়তো অভিজ্ঞতা হৈ গ'ল। তেনেকৈ বহুতে বহু জেগাত
জেগাত স্কুলত ৱৰ্কশ্বপ দিব মাতে মোক ডান্স শিকোৱাৰ কাৰণে মাতে আৰু মই বেলেগৰ ডান্স স্কুলতো মানে বেলেগ অনাৰৰ আণ্ডাৰতো মই কাম কৰিছোঁ ডান্স স্কুলত তেতিয়াৰ পৰা মানে ডান্স মই ভাবিছিলোঁ কি মোৰ যদি নিজৰ এটা স্কুল হ'ল হয় মিৰ্জাত দক্ষিণ কামৰূপত যদি মোৰ নিজৰ এটা ইনষ্টিটিউট হ'ল হয় তেতিয়া হয়তো মই বেছি হেপী হ'লোঁ হয় কাৰণ মই নিজৰ ইচ্ছামত ডান্স শিকাব পাৰিলোঁ হয় ষ্টুডেণ্টখিনিক ইচ্ছামতে কাম কৰাব পাৰিলোঁ হয় যাতে মই এই ল'ৰাটোক মই কিবা এটা প্লাছ পইণ্ট পাইছোঁ ইয়াক মই এনেকৈ ট্ৰেইন কৰিম এইটোক মই এনেকৈ ট্ৰেইন কৰিম এনেকৈ লৈ যাম বাহিৰৰ লৈ যাম বা ইয়াক এনেকৈ প্ৰডাকশ্যনত কাম কৰাম সেই মনৰ ইচ্ছাটো যাতে মই নিজে পূৰণ কৰিব পাৰোঁ এতিয়া মোৰ নিজৰ স্কুল যিহেতুকে মই মনৰ ভাবাৰ দৰে কামখিনি কৰিব পাৰিম যাতে মই ইয়াক লৈ যাব পাৰোঁ তাৰ আশাতে মানে মই এই ইনষ্টিটিউটটো অ'পেনিং কৰিছোঁ আজি কিমান আশাবাদী আশাবাদীটো 100% কাৰণ মই ডান্স কৰি জীয়াই থাকিম ডান্সৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ কাৰণ মোৰ তেজৰ লগত হয়তো ডান্সটো মিছ আছে ডান্স নাই হয়তো ময়ো নাই আৰু সেইকাৰণে মই ষ্টুডেণ্ট এজন থাকিলেও ষ্টাৰ্ট থাকিব 100জন থাকিলেও ষ্টাৰ্ট থাকিব আৰু অচ্যুত দাস সদায় ডান্সত যেতিয়ালৈকে বডিত এনাৰ্জি থাকিব যেতিয়ালৈকে বডিত জছ থাকিব তেতিয়ালৈকে ডান্স চলি থাকিব বিখ্যাত ডান্স গ্ৰুপ যিটো এটম ষ্টাৰ ডান্স গ্ৰুপ কেনেকুৱা ধৰণৰ মানে ছাত্ৰ ছাত্ৰী ইয়াত ডান্স গ্ৰুপটোলৈ ইয়াত মানে ক্লাছ কৰে এতিয়া মানে কেনেকুৱা হয় মই বহুখিনি ছাত্ৰ ছাত্ৰী গাৰ্জেনৰ ফোন আহিছে যে মই কৈছিলোঁ যে বহু স্কুলৰ পৰা মোৰ স্কুলত আনিব বিচাৰিছে যে তোমাৰ স্কুলত লৈ যাম আমাৰ ল'ৰাটো ছোৱালীটো এখন স্কুলত ডান্স শিকি আছে কিন্তু তথাপিও তোমাৰ স্কুলত লৈ যাম তেতিয়া মই এটা কথা কৈছোঁ যে সেইখন স্কুলো বহুত ভাল স্কুল সেইখনো ভাল ডান্স শিকায় মই ইমান ভাল ডান্স নোৱাৰোঁ কিন্তু তাৰপিছত সিহঁতে কৈছে তুমি কিয় ভাল ডান্স নোৱাৰিবা কাৰণ তোমাৰ ডান্স চাইছোঁ আমি তুমি আমাৰ দক্ষিণ কামৰূপৰ বহুখিনি ঠাইত আৰু মই নকওঁ অকল দক্ষিণ কামৰূপৰে কথা কৈছোঁ বাহিৰৰ কথা নকওঁ বাৰু বহুখিনি ঠাইত তোমাৰ ডান্স দেখিছোঁ তুমি ডান্স কৰিছা তো তুমি ইমান ধুনীয়া ডান্স কৰা কিয় তুমি ভাল ডান্সাৰ নহ'বা ভাল টিচাৰ নহ'বা তো সেইটো কাৰণে মানে এনেকুৱা ছাপৰ্ট দিয়াৰ বাবে মই হয়তো ভাবোঁ যে ভাল ডান্স শিকাব পাৰিম আৰু দক্ষিণ কামৰূপৰ কাৰণে ভাল খবৰ আৰু মিৰ্জাবাসীৰ বাবে ভাল খবৰ কিয়নো মিৰ্জাত মই জনাত চাগে এনেকুৱা ধৰণৰ এটা আধুনিক কৌশলৰ দ্বাৰা নৃত্য অভিনয় জুম্বা এনেকুৱা ধৰণৰ ইনষ্টিটিউট চাগে নাছিলে যদিও আছিলে নাম শুনা নাছিলোঁ কিন্তু মই ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমি অচ্যুতক সহায় কৰিছোঁ আৰু এনেকুৱা ধৰণৰ এখন ইনষ্টিটিউট হৈছে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক দিয়ক কিয়নো এখন গভমেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ দ্বাৰা জড়িত কলকাতাৰ সুৰ সংগম কলাকেন্দ্ৰ একাডেমীৰ জৰিয়তে এই স্কুলখন এটম ডান্স ষ্টুডিঅ'খন মানে ৰেজিষ্ট্ৰেশ্যন হৈছে ইয়াতে ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ পৰীক্ষা এক্সাম দিব পাৰিব ইয়াৰলি আৰু অচ্যুত খুব কষ্ট কৰি আহিছে আৰু মোৰ লগত যিগতিকে অচ্যুতে আজি প্ৰায় 7-8টা বছৰ মোৰ লগত কাম কৰি আছে ডেন্সৰ মোৰ শ্বুটিঙত কাম কৰি আছে খুব ভাল ল'ৰা আৰু মই যিখিনি পাৰিছোঁ সহায় কৰিছোঁ আৰু মিৰ্জাবাসীক এইটোৱে ক'ম যে এইখন ইনষ্টিটিউট আহক আহিলে নিশ্চয় ল'ৰা ছোৱালীখিনি অকল ডান্স শিকাই নহয় ইয়াত শাৰীৰিক মানসিক এজন ল'ৰাই এজন বা ছোৱালী এজন শিশুৱে কেনেদৰে কথা ক'ব লাগে কেনেদৰে নিজৰ চোলাটো কেনেকৈ পিন্ধিব লাগে চোলাটো খুলি পেলাই কেনেকৈ থ'ব লাগে চেণ্ডেলযোৰ ক'ত থ'ব লাগে এইখিনি পৰ্যন্ত ইয়াত শিকোৱা হ'ব অকল নট ফৰ অনলি ডান্স মানে অকল ডান্সে ইয়াত শিকোৱা নহয় বা এক্টিঙে শিকোৱা নহয় আৰু এক্টিঙৰ জৰিয়তে তেওঁলোকে মানসিক শাৰীৰিক তেওঁলোকৰ স্মৃতিশক্তি আজিকালি ল'ৰা ছোৱালীটো গমেই পাইছে অকল মোবাইলত ব্যস্ত হৈ থাকিব তো সেইকাৰণে আহক অভিনয় শিকক জুম্বা শিকক এতিয়া জুম্বা ইয়াতো ইনক্লুড কৰা হৈছে জুম্বা এইটো কাৰণে যে আমাৰ বহুত মহিলা বা পুৰুষ আজিকালি খাদ্যৰ কাৰণে বহুত শকত হৈ গৈছে স্বাস্থ্যৰ প্ৰতি মানে সজাগ হ'ব নোৱাৰে জুম্বাৰ জৰিয়তে বা নাচিও যে নিজৰ শৰীৰটোক সুস্থ কৰিব পাৰে বা ক্ষীণাব পাৰে ইয়াতো মানে শিকোৱা হ'ব মই এইটোৱে বিচাৰিছোঁ আহক একেলগে 3টা বস্তু পাব জুম্বা পাব ডান্স পাব আৰু এক্টিং পাব শিকিব পাৰিব আহক আৰু শুভকামনা থাকিব দক্ষিণ কামৰূপত এনেকুৱা এখন একাডেমি খোলাই খুব ভাল হৈছে একচুৱেলি আমাৰ দক্ষিণ কামৰূপত খুব কম এনেকুৱা একাডেমি আছে বহুতখিনি আছে কিন্তু তথাপিও খুব কম আছে ইয়াত তো অচ্যুতে যিটো ষ্টেপ লৈছে এতিয়া বহুতে সুধি থাকে বহুতে ইয়াৰ পৰা দক্ষিণ কামৰূপৰ পৰা দক্ষিণ কামৰূপটো সৰু জেগা এটা নহয় ডাঙৰ জেগা এটা দক্ষিণ কামৰূপৰ পৰা বাহিৰলৈকে গৈ পেলাই ডান্স শিকিব লগা হৈছে বহুতে আৰু কিছুমানে ইয়াৰ পৰা যাবও নোৱাৰে সৰু ল'ৰা ছোৱালী থাকে যিয়ে অভিভাৱকসকলে শিকাব বিচাৰে যে তেওঁলোকক ডান্স শিকাওঁ এক্টিং শিকাওক তেনেকৈ শিকাব খোজে কিন্তু আমাৰ সেইখিনি বস্তু হৈ উঠা নাছিলে এতিয়া লাহে লাহে হৈ উঠি আহি আছে দেই এক্টিঙৰ স্কুলো হৈ আহি আছে আৰু ডান্সৰ স্কুলো হৈ আহি আছে আৰু অচ্যুত মোৰ ভাল ফ্ৰেণ্ড হয় একেলগে আমি বহুত কাম কৰিছোঁ তাৰ লগত এটম ষ্টাৰ ডান্স গ্ৰুপ বুলি এটা ডান্স গ্ৰুপ আছে তাৰ আৰু সি বহুত সংঘাত কৰি আজি এইখিনি জেগাত উপস্থিত হৈছে তাৰ কাৰণে তাক শুভেচ্ছা জনাইছোঁ আপোনালোকৰ জৰিয়তে
এটা ভাল একাডেমি এখন হৈ গঢ়ি উঠক আমাৰ দক্ষিণ কামৰূপৰ আৰু আমাৰ ল'ৰা ছোৱালীখিনি যাতে ডান্সৰ ক্ষেত্ৰত নৃত্যৰ ক্ষেত্ৰত আৰু বাকী ক্ষেত্ৰত কালচাৰেল দিশটোৰ ক্ষেত্ৰত যাতে আগুৱাই যাব পাৰে সেয়াই মই আশা কৰিছোঁ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড